ইতিমধ্যে আমি 5জন ব্যক্তিৰ এখন তদন্ত সমিতি গঠন কৰি দিছোঁ আৰু সেই তদন্ত সমিতিৰ বিষয়ববী আমাৰ কৰ্মচাৰীসকলে দিয়া যি তথ্যপাতি সেই তথ্যপাতিৰ প্ৰসংগত এই গোটেই প্ৰতিবেদনটো প্ৰস্তুত কৰিছে আৰু এই প্ৰতিবেদনটো প্ৰস্তুত কৰাৰ পিছত যেতিয়া দেখিছে তাত সাংঘাতিক ধৰণৰ কিছুমান এনমেলিজ আমি পাইছোঁ, কিছুমান সাংঘাতিক ধৰণৰ বিসংগতি আমাৰ চকুত ধৰা পৰিছে, যিটো নেকি আমাৰ জাতীয় অনুষ্ঠান এটাত বা ৰাজহুৱা অনুষ্ঠান এটাত হ'ব নালাগে। গতিকে এই বিষয়টোক হয়তো বাধাৰ সৃষ্টি কৰিবৰ কাৰণে এবাৰ মনে সজা ধৰণে এনেকুৱা ধৰণৰ এটা বাধাৰ সৃষ্টি কৰিবৰ কাৰণে যাতে এনেকুৱা ধৰণৰ কাৰ্য ঘটিব নোৱাৰে, হ'ব নালাগে, তেনেকুৱা ধৰণৰ প্ৰৰচনাও হয়তো হ'ব পাৰে। এতিয়াতো আমাৰতো কোনো ফাইল ইয়াৰ পৰাতো হেৰাবই নোৱাৰে, হেৰুৱাই নাই, আৰু তেওঁলোকে আহি চাই মেলি গোটেই সকলো যে য'ত মানে যিখিনি চাইছে গোটেইখিনি এফালৰ পৰা চাই তেওঁলোকে শুদ্ধভাৱেই গৈছে আৰু যি দুজন বিষয়ববীয়াক বিচাৰি আহিছিল সেই দুজন বিষয়ববীয়া যোৱাৰ পিছত তেওঁলোক নিজে হতচকিত হৈছে। গতিকে তদন্তকাৰী বিষয়ে তেওঁলোকেতো তথ্য পাতি চাবই পাৰে। বিষয়ববী আমাৰ ধনভৰালী মিহিৰ কুমাৰ বৰুৱা আৰু এজন তদন্তকাৰী বিষয়া অজিত প্ৰসাদ শৰ্মা। গতিকে তেওঁলোকে কালিয়ে আমাৰ পানবজাৰ থানালৈ গৈ কথা বতৰা পাতিছে, পাতি মেলি তেওঁলোকে আহিছে আৰু আহি ইতিমধ্যে গোটেই বিষয়খিনি অৱগত কৰিছে। 20-23 বছৰ ব্যাপক খেলি মেলি তাত মানে পৰ্যায়ক্ৰমে খেলি মেলিবিলাক হৈছে যে আমাৰ যিটো ধৰক আমাৰ মানে সভাপতি উপসভাপতিৰ হিচাপত অনুমোদন লাগে তাত কোনো অনুমোদন লোৱা হোৱা নাই বা কিছুমান খৰচ বাৰে বাৰে দেখুওৱা হৈছে যে গোটেই এতিয়া আমি তেওঁলোকক আমি মানে কাৰণ দৰ্শোৱাৰ জাননী আমি জাৰি কৰিব বিচাৰিছোঁ আৰু তেওঁলোকক আমি গোটেই তদন্তৰ হেৰিটো আপোনালোকক হয়তো ইয়াতে আমাৰ গোটেই বিত্তীয় তদন্তৰ যিটো প্ৰতিবেদন এই বিত্তীয় তদন্তৰ প্ৰতিবেদন ইতিমধ্যে আমাক বিত্তীয় সমিতিয়ে আমাক দাখিল কৰিছে। গতিকে তাত গোটেই পুংখানুপুংখভাৱে গোটেই কথাখিনি ইয়াতে সন্নিৱিষ্ট হৈ আছে। নাই আমাৰ দুজন বিষয়ববীয়া প্ৰধানত আমাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা আৰু ধনভৰালী আমাৰ প্ৰেম নাৰায়ণ নাথ। গতিকে তেওঁলোকে যিটো সভাৰ যিখিনি আমাৰ সংবিধান প্ৰদত্ত যিখিনি নীতি নিয়ম সংবিধান প্ৰদত্ত নীতি নিয়ম আদৰ্শখিনি তেওঁলোকে মানি চলা দেখা পোৱা নাই।